যোনে অৰুণোদয় পোৱা নাই অলপ মনটো বেয়া লাগি আছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন ঠিক আছে মই কৈছিলো বহুত বেছি নহয় মই কি কৰিম আমাৰ দীপক ডাঙৰীয়া ইলেকশন জিকিলক অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম তেতিয়া কি হ'ব আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম কিমানক দিম তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000 টো তাতে খুমাই দিম তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000 টো নোপোৱা মহিলাসকলক আমি দি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়াতো 25,000 পাই গলো 10,000 পাই গলো ভোটটো ক'ত দিম আমি মহিলাসকলক আগবঢ়াই লৈ যাব লাগিব সেই কাৰণে অসমত আমি বিজেপিৰ চৰকাৰ কৰিবই লাগিব